নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলে সকলোকে আকৌ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বৰ্তমান বৃত্তকলা, বৃত্তখণ্ডৰ বৃত্ত চাপৰ বিষয়ে পঢ়ি আহিছোঁ আৰু আমি লাষ্ট ভিডিঅ'টোত আমি অনুশীলনী 12 পইণ্টৰ কেইটামান সমস্যাৰ সমাধান কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি অনুশীলনী 12 পইণ্টৰ পৰৱৰ্তী কেইটামান সমস্যা আমি সমাধান কৰিম। নমস্কাৰ, সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কি সুধিছে? 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত এটা সমকোণ উৎপন্ন কৰে। অনুৰূপ গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তকলা কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাইৰ মান 3.14। চ' আমাক কি দিয়া আছে? এটা বৃত্তৰ দিয়া আছে যাৰ ব্যাসাৰ্ধ হ'ল আমাৰ 10 চেণ্টিমিটাৰ আৰু সেই বৃত্তৰ জীয়াই কেন্দ্ৰত সমকোণ অৰ্থাৎ 90 ডিগ্ৰী কোণ উৎপন্ন কৰে। আৰু এইকেইটা তথ্যৰ আধাৰত উলিয়াবলৈ কি আমাৰ গৌণ বৃত্তখণ্ডৰ কালি আৰু মুখ্য বৃত্তকলাৰ কালি। আমি ফৰ্মুলা জানো, জাষ্ট আমি এপ্লাই কৰি দিম। ঠিক আছে? চ' প্ৰশ্নটোৰ পৰা আমি কি গম পালোঁ? আমাক এটা বৃত্ত দিয়া আছে যাৰ ব্যাসাৰ্ধ হ'ল আমাৰ 10 চেণ্টিমিটাৰ আৰু সেই বৃত্তটোৰ এটা জীয়াই কেন্দ্ৰত তোমাৰ সমকোণ উৎপন্ন কৰে। ঠিক আছে? আমি ছবিটি চালে গম পাম ভালকৈ। আমি ধৰি ললোঁ এইটো বৃত্ত, ইয়াৰ কেন্দ্ৰ যাৰ ব্যাসাৰ্ধ হ'ল তোমাৰ কিমান? 10 চেণ্টিমিটাৰ। ইয়াৰ এডাল জীয়া লওঁ আমি, ধৰি ললোঁ আমি AB, আৰু এই জীয়াডালে কেন্দ্ৰত কি কৰে? সমকোণ উৎপন্ন কৰে। অৰ্থাৎ ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে। ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, চ' তোমালোকৰ মনলৈ এটা কথা আহি যাব লাগে, কাৰণ ফাৰ্ষ্ট ক্লাছত আমি কৈছিলোঁ যেতিয়া কেন্দ্ৰত তোমাৰ 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেতিয়া তাক আমি কি বুলি কওঁ? অৰ্থাৎ যোনটো বৃত্তকলা উৎপন্ন হ'ব সেইটোক আমি কি বুলি ক'ম? চুক বুলি ক'ম। ঠিক আছে? আমি কেন্দ্ৰত O বুলি নামাকৰণ কৰোঁ। উলিয়াব কি দিছে যে এই বৃত্তটোৰ গৌণ বৃত্তখণ্ডৰ কালি। গৌণ বৃত্তখণ্ডৰ কালি বুলি কি বুজি পাম? এই জীয়াডাল আৰু এই চাপৰ মাজৰ যিখিনি অংশ আছে সেইখিনি হ'ল আমাৰ গৌণ বৃত্তখণ্ড। চ' ইয়াৰ কালি উলিয়াব লাগিব নাম্বাৰ 1, আৰু নাম্বাৰটো আমাক কি উলিয়াব দিছে? নাম্বাৰটো উলিয়াইছে মুখ্য বৃত্তকলাৰ কালি। ডেট মিনছ কি হ'ব? মুখ্য বৃত্তকলা বুলি ক'লে এই জেগাখিনি হ'ব। এই দুটা পাৰ্ট আমাক উলিয়াব দিছে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গৌণ বৃত্তখণ্ড কালি উলিয়াব দিয়ক বা মুখ্য বৃত্তকলা কালি উলিয়াব দিয়ক, আমি দুয়োটাৰ কাৰণে কিন্তু সূত্ৰ শিকি থৈছোঁ। যেতিয়া আমি সূত্ৰ ইয়াত এপ্লাই কৰি দিম তেতিয়া আমি গৌণ বৃত্তখণ্ডৰ কালি পাই যাম, মুখ্য বৃত্তকলাৰ কালি আমি পাই যাম। ঠিক আছে? জেনেৰেলি এই সমস্যাবোৰ সমাধান কৰোঁতে আমাৰ দুটা বস্তুৰ প্ৰয়োজন হয়। নাম্বাৰ 1 হ'ল আমাৰ ব্যাসাৰ্ধ বা R, আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণ থিতা। ঠিক আছে? চ' ইয়াতো আমাক দিয়া আছে, ইয়াত ব্যাসাৰ্ধ কি আছে, কিমান দিয়া আছে আমাৰ? 10 চেণ্টিমিটাৰ। চ' O আৰু OB ব্যাসাৰ্ধ স্পষ্ট আমাৰ দেখা পাইছোঁ। ইয়াৰ মান হ'ব আমাৰ 10 চেণ্টিমিটাৰ, ইয়াৰ মান হ'ব 10 চেণ্টিমিটাৰ। ঠিক আছে? চ' এইখিনি তথ্যৰ দ্বাৰা যিখিনি দিয়া আছে আমি তাৰ দ্বাৰা উলিয়াম গৌণ বৃত্তখণ্ডৰ কালি আৰু মুখ্য বৃত্তকলাৰ কালি। একদম ইজি, জাষ্ট আমি ফৰ্মুলা এপ্লাই কৰিম। ঠিক আছে? চ' প্ৰথমতে আমাৰ কি দিয়া আছে আমি তাকে লিখি ল'ম। ব্যাসাৰ্ধক আমি R আখৰে লিখিম, 10 চেণ্টিমিটাৰ। R মানে ইয়াত OA বুজাইছে, OB বুজাইছে। ঠিক আছে? থিতা দিয়া আছে আমাৰ 90 ডিগ্ৰী, এইখিনি আমাৰ গিভেন। চ' নাম্বাৰ 1 আমাক উলিয়াব দিছে গৌণ বৃত্তখণ্ডৰ কালি। চ' কি হ'ব আমাৰ? সূত্ৰমতে কি যে বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজ OAB ৰ কালি। ঠিক আছে? চ' বৃত্তকলাৰ কালি মাইনাছ কি লিখিম? ত্ৰিভুজ OAB ৰ কালি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিত মন কৰা, যিহেতু ইয়াত থিতাৰ মান 90 ডিগ্ৰী, কোনো 90 ডিগ্ৰী আছে, গতিকে এই বৃত্তকলাক আমি কি বুলি ক'ব পাৰোঁ? চুক বুলি ক'ব পাৰোঁ। গতিকে গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব আমাৰ? এই চুকৰ কালি মাইনাছ ত্ৰিভুজ OAB ৰ কালি। আমি তেনেকৈও কৰিব পাৰোঁ যে বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজ OAB ৰ কালি, কিন্তু যিহেতু ইয়াত থিতাৰ মান 90 ডিগ্ৰী আছে, আমি ডিৰেক্টলি লিখি দিব পাৰিম যে চুকৰ কালি মাইনাছ তোমাৰ কি হ'ব? ত্ৰিভুজ OAB ৰ কালি। ঠিক আছে? ত' চুকৰ কালি মানে কি আমাৰ? 1/4 পাই R স্কুৱেৰ মাইনাছ কালি কি হ'ব? ত্ৰিভুজ OAB। ইয়াত আমাৰ থিতা বাই 360 কথাই 1/4 হ'ব, কাৰণ 90 ডিভাইডেড বাই 360 1/4 কথাই একেটাই। ঠিক আছে? যিহেতু চুক, গতিকে আমি চুকৰ কালি ইয়াত লিখিলোঁ। জাষ্ট আমি চিম্প্লিফিকেশ্যন কৰি দিম। পাইৰ মান 3.14 ল'ব দিছে, 22/7 নলওঁ। আৰৰ মান আমাৰ 10 মাইনাছ ত্ৰিভুজ OAB কালি। ত্ৰিভুজৰ কালি সূত্ৰ আমি কি জানো? ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি। চ' এই ত্ৰিভুজটো ঠিক তেনেকৈ কালি ল'ব লাগিব। চ' হাফ ইনটু ভূমি ইনটু উন্নতি জেনেৰেলি আমি সমকোণী ত্ৰিভুজ বা ভূমিটো কি হয় আমাৰ যোনটো সমকোণ সৃষ্টি কৰিব, এডাল কি হ'ব ভূমি, আনডাল কি হ'ব আমাৰ উন্নতি।
সো ইয়াত 90 ডিগ্ৰী কোণ সাপেক্ষে আমাৰ ভূমি হ'ব OA আৰু উন্নতি হ'ব OB বা ভূমি OB উন্নতি কি হ'ব আমাৰ OA ঠিক আছে সো সেই সূত্ৰটো ইয়াত প্ৰয়োগ কৰি দিম হাফ ইনটু OA ইনটু OB একদম সিম্পল ফৰ্মুলা ত্ৰিভুজৰ কালি এতিয়া সিম্পলিফিকেশন কৰি দিম আমি গৌণ বৃত্তখণ্ড কালি পাই যাম ঠিক আছে সো ইয়াত পাওঁ আমি 1/4 এই গোটেইকেইটা মাল্টিপ্লাই কৰিলে পাওঁ 314.00 মাইনাছ হাফ OA আৰু OB মান প্ৰত্যেকৰে 10 কে আছে সো এটা আমি কাট কৰি দিম 2 ৰে 10 কাটিলে যায় আমাৰ 5 4 ৰে 3.14 কাট কৰা কিমান বাজে 4 7 গুণ 28 থাকিব তেনে 34 4 8 গুণ 32 20 4 5 গুণ 20 গতিকে ইয়াত পালো 78.5 মাইনাছ 50 that is কিমান 28.5 সেন্টিমিটার স্কয়ার আমি গৌণ বৃত্তখণ্ডৰ কালি কিমান পালো 28.5 সেন্টিমিটার জাস্ট এপ্লাইং দা ফর্মুলা বেলেগেও কৰা আমাৰ হাতত আৰু ভ্যালু আছে আমাৰ থিটাৰ ভ্যালু আছে আৰু আমি যেহেতু ইয়াত কোনটো 90 ডিগ্ৰী আছে গতিকে ত্ৰিভুজ সহজ সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি সূত্ৰমতে গৌণ বৃত্তখণ্ড কালি পাই ঠিক আছে এতিয়া আমি মুখ্য বৃত্তকলা কালি উলিয়াম মুখ্য বৃত্তকলা উলিয়াৰ কাৰণে আমি দুটা ফৰ্মুলা পাইছিলো নম্বৰ 1 সম্পূৰ্ণ বৃত্তকালিৰ পৰা আমি চকুৰ কালি বা বৃত্তকলৰ কালি মাইনাস কৰি দিম নম্বৰ 2 কি আছিল আমাৰ ইয়াত যিমান ডিগ্ৰী কোণ হয় সেই কোণ লৈ পেলাই সো ইয়াত কোণটো হ'ল 360 মাইনাস থিটা সো ইয়াৰ কাৰণে ফৰ্মুলা আছিল আমাৰ 360 মাইনাস থিটা ডিভাইডেড বাই 360 ইনটু পাই স্কয়াৰ যেহেতু এই সমস্যাটোত আমি গৌণ বৃত্তকলাৰ কালি উলিওৱা নাই বা চকুৰ কালি ডাইৰেক্টলি উলিওৱা নাই সো আমি কি কৰিম দ্বিতীয় ফৰ্মুলাটো এপ্লাই কৰিম 360 মাইনাস থিটা বাই 360 ইনটু পাই স্কয়াৰ বা তোমালোকে ইচ্ছা কৰিলে হেতুও কৰিব পাৰা ঠিক আছে সো মুখ্য বৃত্তকলাৰ কালি সো কি হ'ব ফৰ্মুলাটো কি আছিল আমাৰ 360 মাইনাস থিটা বাই 360 ইনটু পাই স্কয়াৰ জাস্ট ইয়াত আমি r আৰু থিটা মান বহাই দিম আমি আনসার সিম্পলিফিকেশন কৰি আনসাৰটো পাই যাম সো কি হ'ব 360 মাইনাস থিটাৰ মান আছে আমাৰ 90 divided by 360 into pi হলো আমাক দিছে 314 10 into 10 সিম্পলিফিকেশন কৰি গৈ থাকা 360 পৰা 90 গল আমাৰ থাকিব 270 divided by 360 এটা মাল্টিপ্লাই কৰিলে 314 divided by 0.00 সো ইয়াত কাট কৰা 00 ইয়াত যাব 9 3 বাৰ ইয়াত যাব 4 বাৰ আকৌ 4 ইয়াত কাটিব পাৰি অলপ কাটিছিলে 78.5 ঠিক আছে 3 এক মাল্টিপ্লাই কৰিলে আনসাৰটো পাই যাম 3 5 is 15 1 থাকিব 3 8 ja 24 and 1 25 3 7 ja 21 and 2 23 সেন্টিমিটার স্কয়ার এ হল আমাৰ মুখ্য বৃত্তকলাৰ কালি ঠিক আছে কুৱেশ্যন নম্বৰ 5 চোৱা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা নম্বৰ 1 চাপটোৰ দৈৰ্ঘ্য চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি আৰু নম্বৰ 3 অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি একে সমস্যা আমাৰ আগৰটো নিচিনা এটা বৃত্ত দিয়া আছে যাৰ ব্যাসাৰ্ধ হ'ল আমাৰ 21 সেন্টিমিটাৰ আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণ অৰ্থাৎ থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী উলিয়াব লাগে চাপৰ দৈৰ্ঘ্য বৃত্তকলাৰ কালি আৰু আমাৰ বৃত্তখণ্ডৰ কালি আটাইকেইটাৰ কাৰণে আমাৰ ফৰ্মুলা আছে আমি জাস্ট এপ্লাই কৰি দিম ঠিক আছে সো প্ৰশ্নটো আমাক কি দিয়া আছে এটা বৃত্ত দিয়া আছে যাৰ ব্যাসাৰ্ধ হ'ল আমাৰ 21 সেন্টিমিটাৰ আৰু তাৰ এটা চাপে কেন্দ্ৰত তোমাৰ কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে আমাক 60 ডিগ্ৰী সো এটো যদি বৃত্ত হয় ইয়াৰ ব্যাসাৰ্ধ হ'ল আমাৰ 21 সেন্টিমিটাৰ আৰু ইয়াৰ যিকোনো এটা চাপে ধৰিলো আমি AB চাপটো লৈ ললো এই চাপে তোমাৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে 60 ডিগ্ৰী সো আমি এটো দেখুৱাই দিও কেন্দ্ৰটো ওৰে বুজাও ইয়াৰ মান কিমান দিয়া আছে আমাৰ 60 ডিগ্ৰী এটা প্ৰশ্নটো তোমাক কি উলিয়াব দিছে প্ৰশ্নটো উলিয়াব দিছে এই চাপৰ দৈৰ্ঘ্য নম্বৰ 1 AB সূত্ৰ আমি জানো নম্বৰ 2 বৃত্তকলাৰ কালি তাৰ মানে গৌণ বৃত্তকলাৰ কালি এই বৃত্তকলাৰ কালি গোটেইখিনি উলিয়াব দিছে আৰু নম্বৰ 3 কি উলিয়াব দিছে আমাক অনুৰূপ বৃত্তখণ্ডৰ কালি বৃত্তখণ্ডৰ কাৰণে আমি কি কৰিব লাগিব AB জইন কৰিব লাগিব কাৰণ বৃত্তখণ্ড মানে আমি কি জানো যে জিয়া আৰু অনুৰূপ চাপৰ মাজৰ অংশ হ'ল আমাৰ বৃত্তখণ্ডৰ কালি সো যি তিনটা আমাক উলিয়াব দিছে তিনিওটাৰ আমি ফৰ্মুলা জানো আৰু সেই ফৰ্মুলা এপ্লাই কৰি পেলাই আমি চাপৰ দিক বৃত্তকলাৰ দিক অনুৰূপ বৃত্তখণ্ডৰ বৃত্তকলাৰ দিক ন বৃত্তকলাৰ কালি আৰু অনুৰূপ বৃত্তখণ্ডৰ আমি কালি উলিয়াই দিব পাৰিম আমাৰ এই বৃত্তকলা বা চাপ বা বৃত্তখণ্ড উলিয়াবৰ কাৰণে দুটা টাৰ্মৰ প্ৰয়োজন হয় নম্বৰ 1 ব্যাসাৰ্ধ r যেটো আমাক দিয়া আছে 21 সেন্টিমিটাৰ আৰু থিটা এটো আমাক দিয়া আছে 60 ডিগ্ৰী সো সিম্পলি আমি ফৰ্মুলাত এপ্লাই কৰি পেলাই সিম্পলিফিকেশন কৰি আমি প্ৰশ্নকেইটা উত্তৰ পাই যাম ঠিক আছে
ব্যাসাৰ্ধ আমাক দিয়া আছে 21 সেন্টিমিটাৰ ঠিক আছে সো আমি গিভেন কন্ডিশন কেইটা লিখি লম সিম্পলি আমাৰ r ৰ ভ্যালু দিয়া আছে 21 সেন্টিমিটাৰ এন্ড থিটা দিয়া আছে আমাৰ কিমান 60 ডিগ্ৰী সো আমি এতিয়া এটা উলিয়াই যাম সো নাম্বাৰ 1 চাপৰ দিক ফৰ্মুলাটো কি আছিল আমাৰ থিটা বাই 360 ইনটু 2 পাই পৰিধিৰ অংশ এ পৰিধি ঠিক আছে জাস্ট মান বহাই দিয়া থিটাৰ মান আছে আমাৰ 60 ডিভাইড বাই 360 ইনটু 2 পাই ভ্যালু আমাক কিমান ল'ব দিছে পাই ভ্যালু আমাক 22 বাই 7 লম ইয়াত একো স্পষ্ট উল্লেখ কৰা নাই সো ইয়াত 22 বাই 7 আৰু r ভ্যালু দি আছে আমাৰ 21 ঠিক আছে সো ইয়াত সিম্পলিফিকেশন কৰিম ইয়াত 0 0 কাট যাব 6 1 যা 6 6 যা ইয়াত যাব 6 কাটিলে যাব আমাৰ 3 এ 2 বাৰ ইয়াত 3 এ কাটিলে যাব আমাৰ 7 বাৰ ইয়াত 7 7 কাটা গ'ল ইয়াত 2 2 কাটা গ'ল সো থাকিলে আমাৰ হাতত কিমান অকল 22 গতিকে সাপোর্ট দিক আমি কিমান পালো 22 সেন্টিমিটার একদম ইজি প্রবলেম নহয় জানো জাস্ট আমি ফর্মুলা এপ্লাই কৰিছো আৰু মানকিটা বহাই দিছো আমি প্ৰয়োজনীয় আনসাৰটো আমি পাই গলো তে নেক্সট নম্বৰটো আমি কি উলিয়াব দিছে বৃত্তকলাৰ কালি ইয়াতো আমি r আৰু থিটাৰ ভ্যালু ফৰ্মুলাত বহাই দিম আমি যোনটো প্ৰয়োজনীয় বৃত্তকলাৰ কালি সেই আমি পাই যাম বস্তুখিনি তোমালোকে নোট কৰি যাব সমস্যাখিনি যিখিনি আছে নাম্বাৰ 2 বৃত্তকলাৰ কালি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আগতে মই মেনশন কৰিছিলো সিম্পলি বৃত্তকলা বুলি ক'লে আমি কি বুজি পাম গৌণ বৃত্তকলা সো তাৰ ফৰ্মুলাটো এপ্লাই কৰি দিয়া গৌণ বৃত্তকলাৰ কালি সূত্ৰ কি থিটা বাই 360 ইনটু পাই r স্কয়াৰ সো ইয়াত আমি থিটাৰ ভ্যালু বহাই দিম r ৰ ভ্যালু বহাই দিম আনসাৰ পাই যাম একদম সিম্পল সো থিটাৰ ভ্যালু আমাক দিয়া আছে 60 ডিভাইডেড বাই 360 ইনটু পাই ভ্যালু 22 বাই 7 r ভ্যালু 21 ইনটু 21 যেহেতু r স্কয়ার আছে ওকে আমি আগৰ নিচিনাকৈ কাট কৰিম এতিয়া বা সিম্পলিফিকেশন কৰিম 0 0 যাব ইয়াত 1 টাইমস ইয়াত যাব 6 টাইমস নেক্সট এটা আমি ইয়াত কাটিলে যাব আমাৰ 3 এ কাটিলে 2 টাইমস ইয়াত 3 এ কাটিলে 7 টাইমস 7 7 কাটা গ'ল 2 ৰে 22 কাটিলে কিমান যাব 11 সো আমাৰ থাকিল কিমান এতিয়া বাকি 11 আৰু কিমান 21 এটা মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 11 আৰু 21 1 যে 21 থাকিব 2 21 যে 21 এন্ড কি হ'ব আৰু 2 হলা 23 সেন্টিমিটার স্কয়ার একদম সিম্পল r আৰু থিটাৰ ভ্যালু ফৰ্মুলাত বহাই আমি বৃত্তকলাৰ কালি পাই গলো ঠিক আছে আৰু এতিয়া লাষ্ট আমি কি উলিয়াম বৃত্তখণ্ডৰ কালি এই পাৰ্টটো কালি উলিয়াম নহয় জানো সো আমি ফৰ্মুলাতে কি কৰিব লাগিব এই পাৰ্টটো কালি কেনেকৈ উলিয়াম এই বৃত্তকলাৰ কালি তাৰমানে এইটো ইয়াৰ পৰা মাইনাস কি কৰিব লাগিব ত্ৰিভুজ OAB মাইনাস কালি মাইনাস কৰিব লাগিব ঠিক আছে এতিয়া আহো আমি ত্ৰিভুজ OAB কালি কেনেকৈ উলিয়াম সো বৃত্তকলাৰ কালি আমি অলৰেডি উলিয়াই থৈ দিছো যে ত্ৰিভুজৰ কালি কিমান হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অলপ আগত যেটো অংকটো কৰিছিলো তাত আমাৰ 90 ডিগ্ৰী কোণ আছিল 90 ডিগ্ৰী কোণ থকাৰ কাৰণে কি আছিল আমাৰ ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি সো এটা ব্যাসাৰ্ধ ভূমি আনটো ব্যাসাৰ্ধ উন্নতি লৈ কৰিব গৈছিলো কিন্তু ইয়াত কোন কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী কত 90 ডিগ্ৰী আমাক দিয়া নাই কিন্তু সেই কাৰণে ইয়াত আমি কি কৰিব নোৱাৰো যে তোমাৰ হাফ ইনটু ভূমি ইনটু উন্নতি ত্ৰিভুজৰ কালি ফৰ্মুলা ইয়াত আমি এপ্লাই কৰিব নোৱাৰো তেন্তে আমি ইয়াত কি কৰিম ইয়াত চাবা তোমালোকে ইয়াৰ মান দিয়া আছে আমাৰ কিমান 60 ডিগ্ৰী OA আৰু OB ব্যাসাৰ্ধ সো এই OA আৰু OB সমান এই বাহু দুটা সমান OAB ত্ৰিভুজৰ OA আৰু OB বাহু দুটা সমান যেহেতু এই বাহু দুটা সমান আমি ত্ৰিভুজৰ এটা উপপাদ্য জানো যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান হ'ব অৰ্থাৎ since OA আৰু OB সমান গতিকে A কোণ আৰু B কোণ তোমাৰ কি হ'ব সমান হ'ব এতিয়া A আৰু B কোণৰ মান কিমান হ'ব সমান হ'ব বুলি গম পালো A আৰু B মান কিমানকে হ'ব একদম সিম্পল আমাৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী আমাৰ 180 সো ইয়াত O কোণৰ মান আছে 60 ডিগ্ৰী ঠিক আছে O কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী সো বাকি থাকিল কিমান আমাৰ 180 পৰা 60 গল থাকিল আমাৰ 120 তে 120 ডিগ্ৰী কোণ A আৰু B মাজত সমানে ভাগ হ'ব সো 120 ডিগ্ৰী A আৰু B মাজত ভাগ হলে প্ৰত্যেকে কিমানকৈ পৰিব আমাৰ 60 কে পৰিব অৰ্থাৎ ইয়াৰ মানো 60 ইয়াৰ মানো কিমান হ'ব আমাৰ 60 ঠিক আছে যেহেতু OAB ত্ৰিভুজৰ O কোণ A কোণ B কোণ তিনিটা কোণৰ মান আমি কিমান ডিগ্ৰী কে পালো 60 ডিগ্ৰী অৰ্থাৎ সমান গতিকে এই ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি ক'ব পাৰো কি বুলি ক'ব পাৰো
সমবাহু ত্ৰিভুজ কাৰণ আমি জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সমান যেহেতু তিনিটা কোণ সমান গতিকে ও এ বি ত্ৰিভুজটো এটা কি ত্ৰিভুজ আমাৰ সমবাহু ত্ৰিভুজ ঠিক আছে এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ এটা ফৰ্মুলা আমি আগৰ ক্লাছসমূহত আমি পাই আহিছো ক্লাছ 9 তো পাইছিলো আমি যে সমবাহু ত্ৰিভুজৰ কালি কি আমাৰ সমবাহু ত্ৰিভুজৰ কালি হ'ল আমাৰ √3/4 ইনটু বাহু স্কয়াৰ ঠিক আছে মই আকৌ কৈছো সমবাহু ত্ৰিভুজৰ কালি কি যে √3/4 বাহু স্কয়াৰ ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যেতিয়া কেন্দ্ৰত উৎপন্ন কৰা কোণ 60 ডিগ্ৰী হয় তেতিয়া এই ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলা কাৰণে তোমালোকে কি ব্যৱহাৰ কৰিবা √3/4 বাহু স্কয়াৰ ঠিক আছে আমি তাকে ইয়াত এপ্লাই কৰিম সো বৃত্তখণ্ডৰ কালি বৃত্তখণ্ড বুলি ক'লে আমি কি বুজি পাম গৌণ বৃত্তখণ্ড ঠিক আছে সো কি হ'ব θ/360 ইনটু পাই স্কয়াৰ দ্যাট ইজ বৃত্তকলাৰ কালি মাইনাস ত্ৰিভুজ OAB কালি ঠিক আছে সো ইয়াৰ কালি জাস্ট আমি উলিয়াই থৈ দিছো কিমান পালো আমি 231 ইয়াত আমি এক্সট্ৰাকে আকৌ বা আকৌ আমি সিম্পলিফিকেশন কৰা নাই ইয়াৰ আগৰ অংকটো আমি কৰিছিলো সো ৰেডিয়া 231 বহুৱাই দিলো মাইনাস ত্ৰিভুজ OAB কালি তো ত্ৰিভুজ ইয়াত যেটো 60 ডিগ্ৰী কোণ আছে গম পালো সমবাহু ত্ৰিভুজ সো সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো ইয়াত প্ৰয়োগ কৰি দিম হে কি আমাৰ √3/4 ইনটু বাহু স্কয়াৰ যিকোনো এটা বাহু লৈলো আমি OA লৈলো OA স্কয়াৰ সো কি হ'ব 231 মাইনাস আমাক √3 ভ্যালুটো প্ৰশ্নত দিয়া হোৱা নাই বা তথাপি আমি লিখিব পাৰো 1.73 বা লিখিলে একো প্ৰবলেম নাই যেহেতু √3 ভ্যালুটো আমাক দিয়া নাই সো এটা আমি এনেকৈ থৈ দিম √3/4 O এর ভ্যালু 21 স্কয়ার বা 21 into 21 so 231 minus 21 স্কয়ার মানে হল আর এই ভ্যালুটা আগত লিখি আছো আমি 441 divided by 4 √3 so এটা আমি এনেকৈ ৰাখি দিম কাৰণ √3 ভ্যালু দিয়া নাই সো আমি সিম্পলিফিকেশন নকৰো ঠিক আছে এয়া হল আমাৰ গৌণ বৃত্তখণ্ডৰ কালি একদম সিম্পল ফৰ্মুলা আমি এপ্লাই কৰিবলৈ ভ্যালু কেটা বহাই দিছো সো ইয়াত খালি কি কৰিছো ত্ৰিভুজৰ কালি উলিয়াবলৈ যাওতে আমি যেহেতু 60 ডিগ্ৰী এটাকে আমি গম পালো এটা সমবাহু ত্ৰিভুজ সো ইয়াত সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো প্ৰয়োগ কৰি দিলো ঠিক আছে